ওয়েলকাম ফ্রেন্ডস। আজি মই জনাব গৈ আছো এডিআরই ড্ৰাইভাৰৰ কাটআপটো কিমান যাব। বন্ধুসকল, আমালোকে আগৰবাৰ পৰীক্ষা দিওঁতে কুৱেশ্যন বিলাক কেনেকৈ আহিছিল আমালোকে জানো যে কুৱেশ্যন বিলাক ভবাতকৈ বহুত বেছি টান আহিছিল আৰু ড্ৰাইভাৰ কোনে যিবিলাকে সিহঁতে গাড়ী চলাই থাকে সেইবিলাক ড্ৰাইভাৰ নহয়। আমালোকে যাৰ লাইসেন্স আছে, যিহঁতে ঘৰত বাইক চলায়, যিহঁতে ড্ৰাইভিং লাইসেন্স নতুনকৈ বনাইছে, সিহঁতে পৰীক্ষা দি আছে, ষ্টুডেন্টছে হয়। আমালোকে ভাবিছো ড্ৰাইভাৰ এই গাড়ী চলাই থাকে পৰীক্ষা দি আছে, এনেকৈ নহয়। ড্ৰাইভাৰ বিলাক বহুত আছে যে আমালোকৰ ষ্টুডেন্টছে ড্ৰাইভাৰ হয়। সেইকাৰণে সকলোৰে পৰীক্ষা ভালেই হ'ব, কিয়নো আমালোকে জানো যে ড্ৰাইভাৰৰ পোষ্ট এতিয়া 2024 চনত বহুত কম, 300 প্লাস পোষ্ট আছে। প্লাস আগৰ পোষ্টতকৈ বহুত কম, মানে ভাবিব নোৱাৰো ইমান কম। আগৰবাৰ যথেষ্ট বেছি পোষ্ট আছিল, সেইকাৰণে ড্ৰাইভাৰৰ যেটো কাট অফ আছিল জেনাৰেলৰ বহুত কম আছিল। কিন্তু এইবাৰ কাট অফ কিমান যাব সেইটোৰ কাৰণে এনালাইসিস কৰি আছো। বহুত বিলাক চেনেলত বহুত দেখাই আছে, কিন্তু আমলোকে চাই আছো যে জেনাৰেলৰ আগৰবাৰ 103, জেনাৰেল ক্যান্ডিডেটৰ 103 কাট অফ গৈছিল। কিন্তু এইবাৰ কিমান যাব? আৰু জেনাৰেল উমেনৰ 57 আছিল। 57 কাট আপ আছিল যদিও আমাৰ মহিলাসকলৰ অলপ প্ৰব্লেম হয় গাড়ী চলোৱাৰ কাৰণে। তথাপি যদি আপুনি ট্ৰাই কৰে কৰিব পাৰিব। হাফ কাট অফ পাইছে। আৰু এসসি ক্যান্ডিডেটৰ 93 কাট অফ দিছে এসসি ক্যান্ডিডেটৰ। আৰু এসটি উমেনৰ দিছে 55। ইয়াত ভাবিবলগীয়া কথা, ওবিসি ক্যান্ডিডেটৰ দিছে 96 আৰু ওবিসি উমেনৰ দিছে 51। আগৰবাৰ যেটো কাট অফ গৈছিল তাতকৈ মানে এতিয়া অলপ বেছি যাব, কিয়নো এক্সাম পেপাৰটো অলপ ইজি আছিল। ইজি মানে কি, যেটো ট্ৰান্সপোর্ট ডিপার্টমেন্টের কুৱেশ্যন দিছিল, কিন্তু আগৰবাৰৰ কুৱেশ্যনত 2023 কুৱেশ্যনত ট্ৰান্সপোর্ট ডিপার্টমেন্টের হিসাবত নাছিল। আগৰবাৰ হেভি কুৱেশ্যন দিছিল, তথাপিও 103 কাট অফ আছিল, কিয়নো ভ্যাকেন্সিটো বহুত বেছি আছিল। কিন্তু এইবাৰ 300 পোষ্ট আৰু মানে অল আসাম এপ্লাই, তেন্তে ভাবিবলগীয়া কথা যে এইবাৰ কাট অফ কিমান যাব। মই আগৰবাৰো কৈছিলো কাট অফ যেটো মোৰ কৈছিলো এইটোৱে সঠিক হৈছিল। এইবাৰো মই কৈ আছো জেনাৰেল ক্যান্ডিডেটৰ এইবাৰ কাট অফ যাব 115 পৰা 120। 115 যিয়ে পাইছে যেটা প্ৰিপাৰেচন স্টার্ট কৰি দিব পাৰে। আৰু জেনারেল উমেনৰ কাট অফ, জেনারেল উমেনৰ এইবাৰ 70 পৰা 75 ভিতৰত কাট অফ থাকিব, 100% শিওর। আৰু এসসি ক্যান্ডিডেটৰ 105 পৰা 110 ভিতৰত কাট অফ থাকিব। আৰু ওবিসি ক্যান্ডিডেটৰ 110 পৰা 115 ভিতৰত কাট অফ থাকিব, 100% শিওর। ঠিক আছে ফ্রেন্ড, আজিৰ এনালাইসিসটো এইটোই। আৰু মই কৈ আছো স্টেটৰ চাকৰিটো কোনোদিন আশা নকৰিব, সেন্ট্ৰালত ট্ৰাই কৰক। সেন্ট্ৰালত ভাল ভাল পোষ্ট ওলাই আছে, ৰেলৱে,